যোৱাকালি গধূলি 4:30 বজাত খবৰ আহিলে গুদামঘাটৰ পৰা মহিলা এগৰাকীয়ে ড্ৰাগছ লৈ আছে মিছন চাৰিআলি হৈ কিনে ভস্কৰ ফালে যোৱাৰ কাৰণে। তো আমি কি কৰিলোঁ, আমি মিছন চাৰিআলিত এটা নাকা লগালোঁ। নাকা লগাই যিখন বাছ আহিলে বাছখনৰ পৰা মহিলাগৰাকীক আমি ধৰা হ'ল। ধৰাৰ পিছত মহিলাগৰাকীৰ পৰা আমি আপোনাৰ 50টা প্লাষ্টিকৰ টেমা ড্ৰাগছ সহিতে আমি চিজ কৰিলোঁ। মনোৱাৰ খাতুন তাইৰ নাম, বাপেকৰ নাম হ'ল মহম্মদ আলী, গুদামঘাট চাইডৰ পুলিচ ষ্টেচন। বস্তুখিনি ভস্কৰ ফালে গৈ আছিলে। আগতে তাই কৰি আছে বুলি খবৰ পাই আছিলোঁ। গুদামঘাটৰ পৰা আহিছে বুলি খবৰ পাইছোঁ। এতিয়া মানে কিছুমান বস্তু চেঞ্জ হৈছে, সেইখিনি বস্তু ধৰকচোন থ্ৰু ইনভেষ্টিগেশ্যন আহিব বস্তুখিনি পোহৰলৈ। নাই, আমি প্ৰচেষ্টা চলি আছে। তাইকে প্ৰথম ধৰা হৈছে। হয়, ভস্কৰ চাপৰি ফালে গৈ আছে। গাড়ী আহিছে। যোৱাকালি গধূলি 4:30 বজাত খবৰ আহিলে গুদামঘাটৰ পৰা মহিলা এগৰাকীয়ে ড্ৰাগছ লৈ আছে মিছন চাৰিআলি হৈ কিনে ভস্কৰ ফালে যোৱাৰ কাৰণে। তো আমি কি কৰিলোঁ, আমি মিছন চাৰিআলিত এটা নাকা লগালোঁ। নাকা লগাই যিখন বাছ আহিলে বাছখনৰ পৰা মহিলাগৰাকীক আমি ধৰা হ'ল। ধৰাৰ পিছত মহিলাগৰাকীৰ পৰা আমি আপোনাৰ 50টা প্লাষ্টিকৰ টেমা ড্ৰাগছ সহিতে আমি চিজ কৰিলোঁ। মনোৱাৰ খাতুন তাইৰ নাম, বাপেকৰ নাম হ'ল মহম্মদ আলী, গুদামঘাট চাইডৰ পুলিচ ষ্টেচন। বস্তুখিনি ভস্কৰ ফালে গৈ আছিলে। আগতে তাই কৰি আছে বুলি খবৰ পাই আছিলোঁ। গুদামঘাটৰ পৰা আহিছে বুলি খবৰ পাইছোঁ। এতিয়া মানে কিছুমান বস্তু চেঞ্জ হৈছে, সেইখিনি বস্তু ধৰকচোন থ্ৰু ইনভেষ্টিগেশ্যন আহিব বস্তুখিনি পোহৰলৈ। নাই, আমি প্ৰচেষ্টা চলি আছে। তাইকে প্ৰথম ধৰা হৈছে। হয়, ভস্কৰ চাপৰি ফালে গৈ আছে। গাড়ী আহিছে। যোৱাকালি গধূলি 4:30 বজাত খবৰ আহিলে গুদামঘাটৰ পৰা মহিলা এগৰাকীয়ে ড্ৰাগছ লৈ আছে মিছন চাৰিআলি হৈ কিনে ভস্কৰ ফালে যোৱাৰ কাৰণে। তো আমি কি কৰিলোঁ, আমি মিছন চাৰিআলিত এটা নাকা লগালোঁ। নাকা লগাই যিখন বাছ আহিলে বাছখনৰ পৰা মহিলাগৰাকীক আমি ধৰা হ'ল। ধৰাৰ পিছত মহিলাগৰাকীৰ পৰা আমি আপোনাৰ 50টা প্লাষ্টিকৰ টেমা ড্ৰাগছ সহিতে আমি চিজ কৰিলোঁ। মনোৱাৰ খাতুন তাইৰ নাম, বাপেকৰ নাম হ'ল মহম্মদ আলী, গুদামঘাট চাইডৰ পুলিচ ষ্টেচন। বস্তুখিনি ভস্কৰ ফালে গৈ আছিলে। আগতে তাই কৰি আছে বুলি খবৰ পাই আছিলোঁ। গুদামঘাটৰ পৰা আহিছে বুলি খবৰ পাইছোঁ। এতিয়া মানে কিছুমান বস্তু চেঞ্জ হৈছে, সেইখিনি বস্তু ধৰকচোন থ্ৰু ইনভেষ্টিগেশ্যন আহিব বস্তুখিনি পোহৰলৈ। নাই, আমি প্ৰচেষ্টা চলি আছে। তাইকে প্ৰথম ধৰা হৈছে। হয়, ভস্কৰ চাপৰি ফালে গৈ আছে। গাড়ী আহিছে। যোৱাকালি গধূলি 4:30 বজাত খবৰ আহিলে গুদামঘাটৰ পৰা মহিলা এগৰাকীয়ে ড্ৰাগছ লৈ আছে মিছন চাৰিআলি হৈ কিনে ভস্কৰ ফালে যোৱাৰ কাৰণে। তো আমি কি কৰিলোঁ, আমি মিছন চাৰিআলিত এটা নাকা লগালোঁ। নাকা লগাই যিখন বাছ আহিলে বাছখনৰ পৰা মহিলাগৰাকীক আমি ধৰা হ'ল। ধৰাৰ পিছত মহিলাগৰাকীৰ পৰা আমি আপোনাৰ 50টা প্লাষ্টিকৰ টেমা ড্ৰাগছ সহিতে আমি চিজ কৰিলোঁ। মনোৱাৰ খাতুন তাইৰ নাম, বাপেকৰ নাম হ'ল মহম্মদ আলী, গুদামঘাট চাইডৰ পুলিচ ষ্টেচন। বস্তুখিনি ভস্কৰ ফালে গৈ আছিলে। আগতে তাই কৰি আছে বুলি খবৰ পাই আছিলোঁ। গুদামঘাটৰ পৰা আহিছে বুলি খবৰ পাইছোঁ। এতিয়া মানে কিছুমান বস্তু চেঞ্জ হৈছে, সেইখিনি বস্তু ধৰকচোন থ্ৰু ইনভেষ্টিগেশ্যন আহিব বস্তুখিনি পোহৰলৈ। নাই, আমি প্ৰচেষ্টা চলি আছে। তাইকে প্ৰথম ধৰা হৈছে। হয়, ভস্কৰ চাপৰি ফালে গৈ আছে। গাড়ী আহিছে। যোৱাকালি গধূলি 4:30 বজাত খবৰ আহিলে গুদামঘাটৰ পৰা মহিলা এগৰাকীয়ে ড্ৰাগছ লৈ আছে মিছন চাৰিআলি হৈ কিনে ভস্কৰ ফালে যোৱাৰ কাৰণে। তো আমি কি কৰিলোঁ, আমি মিছন চাৰিআলিত এটা নাকা লগালোঁ। নাকা লগাই যিখন বাছ আহিলে বাছখনৰ পৰা মহিলাগৰাকীক আমি ধৰা হ'ল। ধৰাৰ পিছত মহিলাগৰাকীৰ পৰা আমি আপোনাৰ 50টা প্লাষ্টিকৰ টেমা ড্ৰাগছ সহিতে আমি চিজ কৰিলোঁ। মনোৱাৰ খাতুন তাইৰ নাম, বাপেকৰ নাম হ'ল মহম্মদ আলী, গুদামঘাট চাইডৰ পুলিচ ষ্টেচন। বস্তুখিনি ভস্কৰ ফালে গৈ আছিলে। আগতে তাই কৰি আছে বুলি খবৰ পাই আছিলোঁ। গুদামঘাটৰ পৰা আহিছে বুলি খবৰ পাইছোঁ। এতিয়া মানে কিছুমান বস্তু চেঞ্জ হৈছে, সেইখিনি বস্তু ধৰকচোন থ্ৰু ইনভেষ্টিগেশ্যন আহিব বস্তুখিনি পোহৰলৈ। নাই, আমি প্ৰচেষ্টা চলি আছে। তাইকে প্ৰথম ধৰা হৈছে। হয়, ভস্কৰ চাপৰি ফালে গৈ আছে। গাড়ী আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।